নমস্কাৰ মই পংখী নমস্কাৰ বদিহা আপোনালোকক স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ'লৈ আশা কৰিছো ভালে আছে আমাৰো ভাল ফুটটো বেকা হৈ আছে বোলো এতিয়া দেহা স্কুল যাব লাইছে না দেহা আৰু আজি বহুত কিবা কাম আছে তো চাই থাকক আৰু আজি ভিডিঅ'টো ইমান কথা নকওঁ কাৰণ মানে এতিয়া দেৰি হৈছে স্কুল আগে পঠিয়াই লৈ দেহা তাৰপিছত ক'ত যাওঁ কি কৰোঁ আপোনালোকক জনাই যাম আৰু ন এইফালে পালোহি কি হ'ব আকৌ যাব লাগিব স্কুল মানে দেহাৰ আজি মানে স্পৰ্টছ আছে কি বেটখন লৈ যায় কিন্তু বেটখন আজি ল'বলৈ পাহৰিলে আৰু এদিনেই থাকে ন বহুত হেঁপাহেৰে বেটখন লৈ যায় আৰু একদম তাতে কান্দোন মানে বেটখন মই পাহৰি থাকিলোঁ লৈ আহিবা আকৌ এতিয়া পটাপট আহিছোঁ বেটখন আকৌ মই দিবলৈ যাওঁ তাৰপৰা বাহিৰে আকৌ ঘৰ সোমাম ঘৰৰ পৰা আকৌ নগাঁও ইমান যে দৌৰা দৌৰি হয় নহয় কিন্তু তেওঁ কিছুমানে ভাবে মানে কম বাৰু আগে বেটখন দি থৈ আহোঁগৈ এইখন দিব যাব লাগিব এতিয়া বেটখন স্কুলত দি বাহিৰে মই নগাঁও পালোহি আচলতে ভাবিছিলোঁ মই ঘৰত সোমাই আহিম কিন্তু নাই আগে মই নগাঁৱত যাওঁ তাৰপিছত আহি পেলাই ঘৰ সোমামহি এইফালে পালোহি নগাঁও আৰু একদম ৰ'দ চাওক আপুনি ছাতি এটা বান্ধি ল'ব বুজিছে নহ'লে ইমান গৰম আপোনাক 500 টকা এটা দিছোঁ লওক 500 টকা এটা দিছোঁ ছাতি এটা কিনি ল'ব এই এনেকুৱা গৰম বাপৰে পাগলা হৈ গৈছোঁ সেইফালে মানে বজাৰৰ পৰা আহিলোঁ আহি পাই আকৌ ঘৰ সোমাই ব্লাউজ এটা কিনিছিলোঁ ব্লাউজটো আকৌ চিলাব দিছোঁ কাৰণ শ্বুট এটা আছে সেই শ্বুটটোৰ কাৰণে মই নগাঁও যাব লগা হৈছিলে এতিয়া আকৌ দাদাক পঠিয়াই দিছোঁ দেহাক আনিবলৈ আৰু মই ব্লাউজটো চিলাব দি থৈ আহিছোঁ মানে ফেফনি কেনেকুৱা আৰু গৰম লাগিছে পূৰা কিন্তু পথাৰত মৰাপাতৰ কাম কিছুমান কৰি আছে মানুহকেইগৰাকী ইমান বেয়া লাগিছে মনটো দেখি কিমান কষ্ট কৰে ন মানুহে তাকে এতিয়া ঘৰ পাই লওঁ একো খোৱা নাই খাই লওঁ কিবা এটা এইফালে ঘৰ পাই এতিয়া অলপমান শান্তি লাগিছে আৰু এইফালে বস্তু এটা চাব দেই কি মৰম লগাছে কিন্তু এটা বস্তু বেয়া লাগিছে দেউতাই সেইদিনা আনিছিলে মুৰ্গী কেইবাটাও আনিছিলে কিন্তু 6টা মুৰ্গী হেঁপাই খাই দিলে মাহঁতে গমেই নাপালে বোলে ঠান বানকৈ চব পাখি চাখি পৰি আছে সেয়াই আৰু অলপ দুখ লাগি আছে মনটো আৰু এটা ভাল লাগি আছে মুৰ্গী এজনীয়ে উমনি দি আছে দেই তাকো ক'ত দিছে আপোনালোকক দেখাই আছোঁ চাব এইবিলাক বস্তুৰ কাৰণে ঘৰৰ পৰা ওলাবলৈ মন নাযায় এইবিলাক মানে গাঁৱৰ পৰিৱেশত দেখি থকা ন তাত থাকিলে বহুত মিছ কৰোঁ দেখাই আছে ৰ'ব হা মায়ে ভাত বনাই আছে সেইটো চাওক ক'ত উমনি দি আছে মৰি যাওঁ কি মৰম লাগিছে এখন তক্তা এখন আছে মানে তক্তাখনৰ তলতে তাই উমনি দিছে মায়ে এনেকৈ ঢাকি থৈ দিছে ডলাখন দি আৰু আপোনালোকক কওঁ যে মানে জনাওঁ যে মই চাগে নেপাল যাম চকু দেখুৱাবলৈ দেহাৰ এক্সামটো শেষ হ'লে যাম আৰু একদম বহুত বেছি বেয়া হৈ গৈছে মোৰ সোঁ চকুটো বিশেষকৈ পূৰা বিষ হ'ব ধৰিছে আৰু যোৱা ৰাতিটো পূৰা মই এই মাথা চাথালৈকে পূৰা বিষ মানে তো সেইটো কাৰণে ডিচিশ্যন লৈছোঁ যে মই যাব লাগিব নেপাল নেদেখালে নহ'ব এবাৰ দেখাই আহোঁ কাৰণ চবেই কৈ আছে নেপাল যাবলৈ আৰু ইয়াত মোৰ মানে অলপমান বিশ্বাসটো কম আৰু নেপালত গৈ বহুতে ভাল হৈ আছে মোৰ বা এজনীও সেইদিনাখন গৈ আহিছে সেইকাৰণে ভাবিছোঁ নেপালত দেখাম আৰু এটা কথা হা শ্বেয়াৰ কৰিলে মনটো ভাল লাগে যেতিয়া মই স্কুল যাওঁ দেহাক আনিবলৈ এতিয়াতো বাৰু দাদা গৈছে আজি ঘৰত আছোঁ কাৰণে তাতে মানে স্কুল যেতিয়া দেহাক থৈ পেলাই উভতি আহোঁ তেতিয়া কিছুমান মানে মহিলাক লগ পাওঁ স্কুটি লৈ আহে পেৰেণ্টছবিলাক আৰু তাৰে পেৰেণ্টছ কিছুমানক মানে চিনি নাপাওঁ যদিও মোক ইমান ধুনীয়াকৈ মাতষাৰ দি পেলাই স্কুটিত লৈ আহে নহয় ইমান ভাল লাগে মোৰ মনটো আপুনি মোক চিনি নাপাব কিন্তু আপোনাৰ ভিডিঅ' চাওঁ আহকচোন মোৰ স্কুটিতে আহক মই ঘৰলৈকে এইখিনিকে থৈ পেলাই যামগৈ এনেকৈ বুলি পেলাই তো থেংক ইউ দেই নাম চাম সোধোঁ তেওঁলোকৰ ঘৰ ক'ত কিছুমানৰ ৰহা কিছুমানৰ চাপৰ মুখত কিছুমান অলপমান দূৰত তো
থেংক ইউ ফটোশ্বুটটো কাইলৈ হ'ব গতিকে দেহা আহি লওক আৰু কিছুমান কথা আপোনালোকৰ আগত ক'ব লগা আছে কাৰণ মই কিমান কষ্ট কৰোঁ দেহাক লৈ কিমান ব্যস্ত থাকোঁ সেইখিনি আপোনালোকে মানে আপোনালোকৰ কিছুমান মানে মাজত আৰু কিছুমান মানুহে হয়তো বুজি নাপাব যিসকলে কয় মানে যেনেকৈ এতিয়া মোক আছে কিছুমান ইউটিউবাৰে মোক লৈ পেলাই বহুত সমালোচনা কৰি আছে কাৰণ মই বোলে বহুত লেভেলত থাকোঁ বহুত মিটআপবিলাক যেতিয়া কৰে সেইবিলাকত মই নাযাওঁ মোক মাতিলেও মই নাযাওঁ তেনেকুৱা আচলতে তেনেকুৱা একোৱেই কথা নাই কাৰণ মই এইটো নহয় যে মই মিটআপ কৰি বেয়া পাওঁ সেইটো নহয় কাৰণ মোক সময় সুবিধা মিলিব লাগিব দেহাৰ লগতে এনি টাইম লাগি থাকোঁ তাৰ ক্লাছ তাৰ এক্সাম চলি থাকে তাৰ লগত মই নাথাকিলে কোন থাকিব আপোনালোকে নিজে ভাবক আৰু শ্বুটটোত মই বহুত শ্বুট মই কেঞ্চেলেই কৰিলোঁ তাৰ কাৰণে কম বাৰু কথাখিনি ভালকৈ শেষলৈ এতিয়া দেহা আহি লওক কোনে মোক ইমান বেয়াকৈ কৈছে ইউটিউবাৰে মই আপোনালোকক ক'ম শেষলৈকে চাই যাওক খালি ভিডিঅ'টো মই আহিয়ে এতিয়া মাক অকণমান হেল্প কৰিলোঁ এতিয়া আকৌ অলপমান হেল্প কৰি পেলাই মই এই গেলা গৰমত আকৌ ৰিল দুটামান আছে সেই দুটামান বনাই লওঁ তাৰপিছত দেহা আহিব আকৌ তাৰ লগত লাগিব সেনেকেই মানে সময় কেনেকৈ গুচি যায় মই গম নাপাওঁ গতিকে চাই যাওক আৰু কি কৰোঁ এইফালে আমাৰ কলিতাটো দাদা ডিউটি কৰি আছিলে এতিয়া আকৌ গা ধুবলৈ গৈছে মোৰো ইমান গৰম লাগিছে ৰিল বনালোঁ কিন্তু মানে কেনেকৈ যে বনাইছোঁ মানে আপোনালোকক বুজাব নোৱাৰিম পুৰা ঘামি কৰি মোৰ অৱস্থা নাই কিন্তু উপায় নাই বনাবতো লাগিব আৰু এইফালে দেহা এই এচি লগোৱা হৈ আছে যে সি মানে একদম তাত ঠাণ্ডা লাগি গৈছে ইয়াত সোমাইহে ভাল হৈছে কিন্তু সঁচা ক'ব গ'লে এচি ৰুমত থকা একেবাৰে অভ্যাসটো বেয়া ইয়াত থাকিলে বাহিৰত ওলাব একেবাৰে নোৱাৰে পুৰা গা জ্বলি যায় গতিকে মই এইটো ৰুমত নাথাকোঁ এতিয়া দাদা ডিউটি কৰি থাকে কাৰণে এইটো ৰুমত থাকে তাতে বৌহঁত নাই একদম ভাল নালাগে ৰুমটোত সোমাবলৈ অঁ কলিজাটো তাৰপিছত এতিয়া আকৌ মাৰ লগত কামত লাগো প্লাছ দেহাক আকৌ মই লৈ যাব লাগিব ক'লে ৰুমলৈ টিউশ্যন কৰাবলৈ টিউশ্যন আছে টিউশ্যন ক্ষতি কৰাব নোৱাৰোঁ টিউশ্যন কৰাবলৈ আকৌ তাক লৈ আহিব লাগিব কাৰণ আজি ইয়াতে থাকিম কাইলৈ শ্বুট আছে গতিকে সেয়া আৰু অলপমান কষ্ট হয় মোৰ অহা যোৱা কৰি এতিয়া ৰুমটো ঘপকৈ এৰিবও নোৱাৰোঁ এতিয়া মায়েতো কৈ আছে এৰিয়ে দিবলৈ আপোনালোকেও কিছুমানে কৈ আছে এৰি দিবলৈ গতিকে চাওঁচোন বাৰু কি কৰোঁ যিমান পাৰোঁ কষ্ট কৰি যাওঁ কষ্ট নকৰিলেতো নহ'ব তেনেকেই কষ্ট কৰিব লাগিব কলিজাটোৰ কাৰণে নে কি য়েছ বেবি বোলে গতিকে এতিয়া আকৌ দেহাক হোমৱৰ্ক কৰাই এতিয়া আকৌ যাম ৰুমলৈ তাৰপিছত আহিম তাৰপিছত কণ্টিনিউ কৰিম কাইলৈকে ভিডিঅ'টো কণ্টিনিউ কৰিম কাৰণ আপোনালোকক দেখাব লাগিব মোৰ লুকছটো এবাৰ বেলেগ এটা লুকছ ন দেহা মাৰাঠী লুকছ নেকি হয় নাই মোক কলিজাটো চুলিখিনি দীঘল কটোৱাবলৈ মানে সময় পোৱা নাই মই হয় নাই I love you. Good morning. আজি হৈছে নেক্সট ডে একদম ব্লাউজ লৈ আছোঁ হাতত ব্লাউজটো আনিবলৈ গৈছিলোঁ কালি চিলাব দিয়া আৰু এতিয়া শ্বুট কৰিম বতৰটো একদমেই বেয়া আছিলে বহুত বৰষুণ বতাহ ৰাতি ভাবিছিলোঁ নহ'ব চাগে কিন্তু নাই হ'ব মেকআপ আৰ্টিষ্ট আহিলে আপোনালোকে চিনি পাবই ৰাহুল তাকে এতিয়া ওলাওঁগৈ আৰু দেৰি হৈ গৈছে কাৰণ মায়ে অকলে কামবোৰ কৰি থাকিলেও ভাল নালাগে তো কাম কৰি মেলি খোৱা বোৱা যোগাৰ ধৰালৈ মানে দেৰি হৈ গৈছে অলপ তো তাকে আজি বলক চাব মোৰ লুকছটো কেনেকুৱা কি হয় আৰু দেহা কালি চুলি কাটাব থাকি গ'ল গতিকে চুলি কাটাব লৈ গৈছে দেহাকো অকণমান উলিয়াম বুলি ভাবিছোঁ চাওঁ কি কৰে খং নকৰে যদি গৰমত মানে সি কাপোৰ কানি পিন্ধি শ্বুট কৰিবলৈ অলপমান অসুবিধা পায় মনটো ভাল থাকিলে বাৰু ভালেই মনটো বেয়া থাকিলে মানে তাৰ অলপ অশান্তি পায় তো সেই অলপমান পতাই মেলি তাকো উলিয়াব লাগিব গতিকে চাই থাকক এইফালে মোৰ মেকআপ হৈছেহি আৰু এতিয়া পিন্ধিব বাকী আছে এইফালে আমাৰ মেকআপ আৰ্টিষ্ট চাওঁ এইফালে ওচৰলৈ আহা ভালকে পাইছোঁ আৰু যেন তেন মানে ল'ৰাটো বৰ বিজি নেকি বহুত বেছি বিজি তো যোনদিনাখনে পংখীবাই মানে কামটো উলিয়াব সেইদিনাখনে মানে কিবা এটা নহয় কিবা এটা থাকিবই কিন্তু উপায়টো নাই সেইটো অকণ বেকলে ৰাখি একদম পংখীবাই মাতিলে দৌৰি আহোঁ আৰু আহিব লাগিব তো গণেশ চতুৰ্থীৰ কাৰণে পংখীবাই আজি শ্বুট কৰিছে মেকআপটো অলমষ্ট হৈছেহি আৰু কেনেকুৱা লাগিছে জনাব লাষ্টত ফাইনেল লুকটো দেখাম এইকণ এতিয়া দেখাই লৈছোঁ আহক বাকী চাওঁ আমাৰ কলিজাটো চুলি কাটি চাওঁ এইফালে ওচৰলৈ আহা এচিটো লগাই থৈ দিছে যে একেবাৰে কম্বল চম্বল লৈ আছে চাওঁ ওচৰলৈ আহা
এতিয়া মুখখন ওলাই গৈছে ফুলা আমাৰ টিকলি এজনী বহি আছে দেই চাওঁ এন্ধাই মন্ধাই বহি আছে জিমিবা আহি আছে মই মেকআপ কৰি অলমষ্ট হৈছে আৰু অকণমান দেখাই দিছোঁ পিছপেণ্টটো গৈছে শাৰী পিন্ধি দেখিছনে একদম পুৰা ডাঙৰ ডাঙৰকৈ গৈছে শাৰী পিন্ধি আমি পিছত আহি আছো আমাৰ ছোৱালীও আহি আছে এয়া আজি হৈ গ'ল পংখিবা ৰেডি কেনেকুৱা লাগিছে ফাৰ্ষ্ট মানে এইটো মোৰ লুক আৰু ন অকণি মানে চাই দিবা কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি পেলাই জনাব কোৱা তুমি এতিয়া ভাল লাগিছে ন তোমাৰ মেকআপ মোৰ এনেও ভাল লাগে আকৌ সেইকাৰণেতো তোমাকে মতো আৰু হেৰি কি বুলি কয় শাৰীখন মোৰ বৌ এজনী দেই সেইকাৰণে থেংক ইউ বৌয়ে চাই মোৰ ব্লগ সেইকাৰণে কৈ দিছোঁ ইমান ধুনীয়াকৈ যে দিছে ন শাৰীখন আৰু জুৱেলাৰীটো পিংকু মেকআপ আৰ্টিষ্ট থেংক ইউ দেই মোৰ হাৰকেইডাল ঢাকাকৈ দিছোঁ জুৱেলাৰীকেইডাল এয়া এতিয়া পংখিবা ৰেডি এতিয়া শ্বুট কৰিবৰ কাৰণে ৰখি আছোঁ ফটোগ্ৰাফাৰ আহি পোৱাহি নাই ফটোগ্ৰাফাৰ পাবহি আৰু ইমান ক্ষীণ আৰু তাতে ইমান ধুনীয়া লাগিছে চাওকচোন ক্ষীণতে শাৰীখন পিন্ধোতে ক্ষীণ লাগিছে হয়নে একদম চাওক হেয়াৰটো দেখাই দিয়া অকণমান একদম টিপটপ লাগিছে দেই পিনে আমাৰ ছোৱালীজনী বৰ পাইছে বহুত বৰ পাইছে মাছ চাই চাই বৰ পাইছে আমি ভাত পানী খাই কৰি পংখিবা ওলাই পেলাই হৈ গ'ল আমি এতিয়া ৰেডি কৰি আছো দেহা চাওঁ লাজ কৰিছে কি এই আছে যে সেইটো কাৰণে সি কাপোৰ খুলিবলৈ বহুত লাজ কৰিছে কিন্তু একো নাই ন কিন্তু মই দেখিলো মই চাওঁ কি তলত পিন্ধা কাৰণে দিগদাৰ লাগিছে তলত কি পেণ্টটো পিন্ধি ল'লে যে হাফ পেণ্টটো হাগিছ পিন্ধা নিচিনা লাগিছে বোলে শান্তি নাই ঠিকেতো আছে হাগিছ পিন্ধা নিচিনা লাগিছে লাগে ৰিলছত দেখাক লাগে ব্লগত লাগে ন এতিয়া সেইকাৰণে উলিয়াই দিছো ইয়াৰ ৰিল নবনোৱা আগত দেহাৰ আঁৰৰ কাহিনী হৈছে বলাই চাওঁ আঁতৰলৈ যোৱা নালাগে মেকআপ অকণ কৈ দিওঁ নেকি হা বলা আহা কোনখিনিত লোৱা ন ৰাম কি গৰম লাগিছে মই কি কম আৰু সঁচাই বহুত বেছি গৰম লাগিছে মানে ৰ'দটো নাই যদি গপগপনি দেহা যে কেনেকুৱা উৎপাত সি কুৰ্তাটো পিন্ধি লৈছে সেইটো গেঞ্জি পিন্ধি আছে মোক নেদেখাবা লাজ লাগে বোলে লিপষ্টিক অকণমান মই হৈ গৈছে দেহাৰ লগত ৰিল বনাই এতিয়া আৰু অলপ ফটো উঠি হৈ যাব ন আমি নেক্সট লোকেশ্যনলৈ ফটো উঠিবলৈ কাৰণে তো জিমিবাহঁত আগত গৈ আছে ইয়া একদম 1 নম্বৰত আমি আছো 3 নম্বৰত চাই থাকক সোমাবলগীয়া হৈছে চাওকচোন ভিডিঅ'ৰ কাৰণে বাইপাছৰ কাষত গাড়ীৰ কাৰণে এয়া অৱস্থা গাড়ী আহি আছে এইপিনে আমি দৌৰিছোঁ পুৰা চাওকচোন ক'ত সোমাবলগীয়া হৈছে নহয় এইফালে অকণমান বহিছোঁ শ্বুট শেষ কৰিয়ে মই আকৌ ৰুম পাইছোঁগৈ দেহাৰ কেইটামান কিতাপ আছিল আৰু কাপোৰ মানে বাহিৰতে মেলি থৈ দিলোঁ তো সেইখিনি ভিজি আছিলে বৰষুণ আছিলে যিহেতু আকৌ সেইখিনি সোমোৱাই পেলাই আকৌ আহিছোঁ
ইমান বেছি ভাগৰ লাগিছে মানে কি কওঁ আৰু দেহাৰ হোমৱৰ্ক আছিলে কিতাপ দুখন এৰি থৈ আহিছিলে সেয়া লৈ পেলাই তাক আকৌ পঢ়ালোঁ এতিয়া অকণমান ৰেষ্ট পাইছোঁ মানে শুয়ে যাম আৰু ভাত খাই একদম চকু পুৰা গাঁতলৈ গুচি গৈছে মোৰ অহা যোৱা কৰি কৰি পাগলা হৈ গৈছে মানে সেয়াই বহুত বেছি ব্যস্ত এইবিলাকৰ মাজতে ফেমিলিক লৈ দেহাক লৈ নিজৰ অলপমান সুখ বিচাৰি সেইবিলাকতে ব্যস্ত থাকোঁ আৰু তাৰ মাজতে কিছুমানে কয় যেনেকৈ আপোনালোকক কৈছোঁৱে মই বহুত ফেমাছ ইউটিউবাৰ বুলিয়ে ক'ব লাগিব মোক মিটাপৰ কাৰণে মাতিছিল নামটো নকওঁ বাৰু নামটো ক'লে বেয়া হৈ যাব যিহেতু কিন্তু তেওঁক চিনি পায় বহুতেই চিনি পায় মিটাপৰ কাৰণে মোক মাতা হৈছিল আৰু মই যাব নোৱাৰিলোঁ মানে এনেকৈ কৈছে যে মানে মোক দেখাত নালাগে যে মই লেবেল দিওঁ কিন্তু মোৰ বহুত লেবেল আছে সেইকাৰণে মই মিটাপত নাযাওঁ একচুৱেলি তেনেকুৱা একো কথা নহয় সময় সুবিধা মিলিব লাগিব মোক কৈছে সময় সুবিধা মিলিব লাগিব তেতিয়াহে আচলতে যাব পৰা যায় আৰু দেহাক থৈ মই এনেকৈ ঘপকৈ যাব নোৱাৰোঁ বা যদি সময় সুবিধা মিলে নিশ্চয় যাম লগ কৰিম চবকে ভাল লাগিব সঁচা ক'ব গ'লে বহুতে মোক ফোনো কৰে যে তোমালোকৰ ঘৰত গৈ আছোঁ তুমি ক'ত আছা লগ কৰিম এবাৰ কিন্তু মোৰ নিজৰে ঠিকনা নাই মই ক'ত থাকোঁ না ইয়াত থাকিব পাৰোঁ ভালকৈ না মই ৰুমত থাকিব পাৰোঁ অহা যোৱাই কৰি থাকোঁ আৰু মানে কণ্ডিশ্যনে এনেকুৱা হয় যে মানে পটকৈ লগ কৰাটো অলপমান প্ৰব্লেম হৈ যায় এইটো কাৰণে মানে বহুতকে মই মানা কৰি দিওঁ মই এইটো নকওঁ যে আমাৰ ঘৰলৈ নাহিবা আমাৰ ঘৰলৈ আহিব পাৰে একো কথা নাই আহেও তেনেকৈ মোৰ অনুৰাগীবিলাকো আহে মই আৰু যিসকল আমাৰ ঘৰলৈ আহে তেওঁলোকক সুধিলে আপোনালোকে গম পাব কিমান সন্মান কৰি কিমান ধুনীয়াকৈ খুৱাই বোৱাই মই পঠিয়াই দিওঁ কিন্তু সময় সুবিধা মিলিলেহে মোক আগতীয়াকৈ জনাবলৈ দিওঁ যদি আহে আৰু যদি একেবাৰে সময় সুবিধা নিমিলে তেতিয়াহ'লে নাই দেহাৰ বাদে মানে বেলেগ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বুলি মই নাভাবোঁ তো সেয়াই আৰু কিছুমানে পৰিস্থিতিটো বুজি নাপায় বহুত কথা শুনাই দিয়ে যেনেকৈ ইউটিউবাৰগৰাকীয়ে শুনাই দিলে মোক বাৰু যি নহওক মই বেয়া পোৱা নাই মোক যদি ভাবিছে তেনেকৈ তো হ'ব আৰু এটা কথা সঁচা যে মই কিছুমান যেনেকৈ থাকে বেলেগৰ ইউটিউবাৰ ঘৰত গৈ মানে একদম পূৰা খানা ৱানা খাই মানে যেনেকৈ ফেন ফলোৱাৰ্ছৰ কাৰণে অলপ যায় সকলোকে কোৱা নাই দেই আকৌ গাত পাতি নল'ব কিছুমান আছে তেনেকুৱা মানে অলপ প্ৰমোশ্যন কৰাবলৈ যায় কিন্তু মোৰ মানে সেই বস্তুটো মই মানে অলপ নিজকে অলপ মোৰ বেয়া লাগে কাৰণ যদি মোক মানুহে ভাল পাইছে তেতিয়াহ'লে মোক এনেকৈয়ে ভাল পাওক মই এনেকৈ নিজে মানে অলপ আগুৱাই যাব বিচাৰিছোঁ মোক এনেকৈ বেলেগৰ তাত গৈ মোক ফেন ফলোৱাৰ্ছ বঢ়াই দিয়ক মোক অলপ ছাপোৰ্ট কৰিবলৈ দিয়ক মই নিজে ক'ম আপোনালোকক মোক ছাপোৰ্ট কৰক বুলি কিন্তু বেলেগৰ থ্ৰুৱেদি মোক ক'বচোন অকণমান মোক ছাপোৰ্ট কৰিবলৈ সেই বস্তুটো মানে মোক নালাগে মই নিজে আপোনালোকক ক'ম আপোনালোকে মোৰ লগত আছে মোৰ সেইখিনি বহুত গতিকে সেয়াই আৰু চবৰে চিন্তাধাৰা বেলেগ থাকে ন তো যি নহওক বাৰু আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিব লাগিব দেখিছে আৰু কেনেকুৱা ব্যস্ততাৰ মাজত এনেকৈয়ে থাকোঁ আৰু আপোনালোকে আশীৰ্বাদ মৰম দি থাকিব সেয়াই মোৰ কাৰণে বহুত আৰু নিগেটিভটো থাকেই নিগেটিভ থাকিলেহে পজিটিভ থাকিলে নিগেটিভ সেয়াই আৰু এনেকৈয়ে চাব লাগিব তো আজিলৈ বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ৰ কথা আকৌ লগ পাম নতুন জেগাত যাম নতুন ভিডিঅ' পাব আপোনালোকে দেহাৰ এক্সাম আহি আছে খালি এক্সামটো শেষ হৈ লওক গতিকে আজিলৈ বিদায় লৈছোঁ বাই বাই ভগৱানে সকলোকে ভালে ৰাখক